মৰমৰ ছাত্ৰ ছাত্ৰী লগতে সন্মানীয় দৰ্শক মণ্ডলী আপোনালোকে চাই আছে এডুকেয়াৰ আসাম আৰু মই আব্দুল্লাহ শেখ। মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম পেছিভ ভয়েস অফ ফিউচাৰ কণ্টিনিউয়াছ টেন্স। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকে এই চেনেলত নতুন আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বিলাক আপোনাৰ ওচৰত পোনে পোনে গৈ পায়। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'ৰ ডিছকাশ্যন পেছিভ ভয়েস অফ ফিউচাৰ কণ্টিনিউয়াছ টেন্স। আমি সকলোৱে জানো যে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ কি ফৰ্মত আমি সেন্টেন্স এটা লিখিব লাগে। আশা কৰোঁ আমি প্ৰায় সকলোৱে জানো, আৰু যদি আমি নাজানো তেতিয়াহ'লে আমি এবাৰ চাই লৈছোঁ। ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ এক্টিভ ফৰ্মটো হ'ল বা টেন্সৰ ফৰ্মটো হ'ল ছাবজেক্ট আৰু তাৰ লগতে শ্যাল উইল। ছাবজেক্ট যদি আই হয় তেতিয়াহ'লে তাৰ লগত শ্যাল বহিব, আৰু যদি ছাবজেক্টটো প্লুৰাল নাম্বাৰ বা আইৰ বাহিৰে যিকোনো ছাবজেক্ট নহওক কিয় তাৰ লগত আমি কি বহুৱাম? উইল বহুৱাম। তাৰপিছত বি, তাৰপিছত ভাৰ্ব, যিটো সেন্টেন্সৰ যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম, দ্যাট ইজ V1 প্ৰেজেণ্ট ফৰ্ম, তাৰ লগত ING আৰু তাৰপিছত অবজেক্ট। এই ফৰ্মটোকে আমি যেতিয়া পেছিভ কৰিবলৈ যাম তেতিয়া আমি কেনেকৈ কৰিম? মই ফৰ্মটো লিখি দিছোঁ আৰু আপোনালোকে সেন্টেন্স এটাত ছাবজেক্ট অবজেক্ট ভাৰ্ব ধৰি পেলাই কেৱল সেই ফৰ্মতে যদি বহুৱাই দিব পাৰে, একো ভুল নোহোৱাকৈ আপোনালোকৰ ভয়েস এক্টিভৰ পৰা পেছিভ হৈ যাব। এইটো এক্টিভ ফৰ্ম আৰু পেছিভ ফৰ্মটো চাওক। আমি ভয়েস চেঞ্জৰ নিয়ম মতে এই অবজেক্টটো আহি ইয়াত ছাবজেক্ট হ'ব লাগিব। মই অবজেক্টে লিখিছোঁ বুজি পোৱাৰ কাৰণে। এই যেতিয়া ইয়াত অবজেক্ট লিখিছোঁ যদিও এইটো হ'ল ছাবজেক্ট। এই ছাবজেক্টটো যদি আই হয় তেতিয়াহ'লে তাৰ লগত শ্যাল বহিব, আৰু যদি আইৰ বাহিৰে বেলেগ ছাবজেক্ট হয় তেতিয়াহ'লে সকলোবিলাকৰ লগতেই উইল বহিব। আৰু তাৰ লগত বি বিইং, আমাৰ বিটো আছেই এক্টিভ ফৰ্মত, তাৰ লগত নতুনকৈ আহিল বিইং। বি বিইং বহুৱাম। তাৰপিছত ভাৰ্বৰ এই যিটো ভাৰ্ব 1 আছিল এই ভাৰ্বটোৰ V3 আমি বহুৱাম, আৰু তাৰপিছত বাই প্ৰিপজিশ্যন বা তেনেকুৱা আন কোনো প্ৰিপজিশ্যন বহিব পাৰে, আৰু তাৰপিছত এই যিটো ছাবজেক্ট আছিল এই ছাবজেক্টটো গৈ ইয়াত ছাবজেক্টটো মই লিখিছোঁ যদিও এইটো আচলতে অবজেক্টহে। ভয়েস চেঞ্জৰ এয়াই হ'ল প্ৰাথমিক নিয়ম। আৰু ভয়েস চেঞ্জৰ বিষয়ে আপোনালোকৰ যদি আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চেনেলত গৈ প্লেলিষ্টৰ ভয়েস চেঞ্জৰ পৰা হাউ টু চেঞ্জ ভয়েস এই ভিডিঅ'টো চাই ল'ব। ভয়েস কেনেকৈ চেঞ্জ কৰা হয় তাত বিস্তাৰিত আলোচনা কৰা হৈছে। আমি যি দুটা ফৰ্ম লিখিছোঁ, এটা এক্টিভ ফৰ্ম আৰু এটা পেছিভ ফৰ্ম। মই ইয়াত যিবিলাক সেন্টেন্স লিখি ৰাখিছোঁ এই সেন্টেন্সবিলাক এক্টিভ ভয়েসত লিখা আছে, দ্যাট ইজ এইটো ফৰ্মত সেন্টেন্সবিলাক লিখা আছে। আমি কেৱল এই ফৰ্মটোত বহুৱাই দিলেই আমাৰ পেছিভ ভয়েস হৈ যাব। আহক চাওঁ কেনেকৈ আমি কৰিম। প্ৰথম সেন্টেন্সটোত আই শ্যাল বি প্লেয়িং দ্য গেম ইন দ্য ফিল্ড। এই সেন্টেন্সটোত আই ছাবজেক্ট, শ্যাল উইলৰ শ্যাল বহিছে ইয়াতে, আমি এইটোক এ বি অক্সিলাৰী বুলি ক'ব পাৰোঁ। তাৰপিছত বি আহিছে, এইটো বি আহিছে ইয়াত, ভাৰ্বৰ লগত ING যোগ হৈছে। তাৰপিছত দ্য গেম, ইয়াত অবজেক্ট। আমাৰ ভয়েস চেঞ্জৰ নিয়ম মতে কি হ'ব লাগে? অবজেক্ট আহি ছাবজেক্ট হ'ব লাগিব। তাৰপিছত ইন দ্য ফিল্ড যিখিনি আছে এইখিনি যেনেকুৱা আছে আপোনালোকে তাত তেনেকুৱাই বহুৱাই ৰাখিব, কোনো চেঞ্জ কৰাৰ প্ৰয়োজন নাই। চেঞ্জ কৰিবলৈ কোনো প্ৰয়োজনে নাই, আৰু এইখিনিলৈ আমি মাথাও ঘামাব নালাগে। আমি আহিছোঁ এই দ্য গেম, এইটো আমি ছাবজেক্ট কৰিলোঁ। দ্য গেম, দ্য গেম যেহেতু থাৰ্ড পাৰ্চন, আই ছাবজেক্ট যেহেতু দ্য গেমটো আই নহয়, যাৰ কাৰণে আমি ইয়াৰ লগত পেছিভ ভয়েসত কি ফৰ্ম কি অক্সিলাৰী ইউজ কৰিম? উইল। দ্য গেম উইল, তাৰপিছত বি বিইং আপুনি বহুৱাই দিয়ক, বি বিইং। দ্য গেম উইল বি বিইং
তাৰপিছত ইয়াৰ ভাৰ্বটো কি আছে প্লে এই প্লে ভাৰ্বটোৰ আপুনি থাৰ্ড ফৰ্ম বহুৱাই দিয়ক উইল বি প্লেড তাৰপিছত কি আছে V3 আমি বহুৱাই দিলোঁ তাৰপিছত বাই বহুৱাই দিছোঁ আৰু প্ৰথমে সাবজেক্টটো কি আছে আই গতিকে বাই আই থাকিলে কি হয় মি হয় আমাৰ পেসিভ হৈ গ'ল আকৌ এবাৰ মই সেন্টেন্সটো কৈ দিছোঁ active verb form to have subject shall will be verb v1 ing object that is v1 means verb or present form এই সেন্টেন্সটো যে আমি লিখিছো সাবজেক্ট লিখিছো আমি shall will or shall বহুৱাইছো তাৰ পিছত বি তাৰ পিছত verb or play আৰু লগতে ing বহিছে প্লাস গেম অবজেক্ট আৰু এটো কমপ্লিমেন্ট অর নাম্বার 2 অবজেক্ট বুলি আমি ক'ব পাৰো কথা হল আমাৰ অ্যাক্টিভৰ সাবজেক্ট আহি পেসিভত অবজেক্ট হ'ব লাগিব পেসিভৰ অ্যাক্টিভৰ অবজেক্ট গৈ প্লাই পেসিভত সাবজেক্ট হ'ব লাগিব এই সাবজেক্টটোৰ ওপৰত ডিপেন্ড কৰি এটা অক্সিলাৰি বহিব মই প্ৰথমতে কৈ দিছো যদি সাবজেক্ট ফিউচাৰ কন্টিনিউয়াস টেন্সত বা ফিউচাৰ ইনডিফিনিট টেন্সত বা ফিউচাৰ পারফেক্ট টেন্সত যদি সাবজেক্টটো আই হয় তাৰ লগতে কেৱল শ্যাল বহুৱাব আৰু বাকি সকলোবিলাকৰ লগতেই উইল বহুৱাব আমি এই দা গেম সাবজেক্ট বনাইছো তাৰ লগত সেই কাৰণে ইয়াত উইল বহুৱাইছো আৰু তাৰ পিছত বি বিং আমি বহুৱাই দিছো এই ফৰ্মৰ পৰা বি বিং বহুৱাই দিছো তাৰ পিছত ভি ইয়াত যেটো প্লে ভাৰ্ব দি আছে প্লে ভাৰ্বৰ V3 আমি প্লেড বহুৱাই দিছো তাৰ পিছত বাই লিখিছো আমি ইয়াত বাই বহুৱাই দিছো আৰু তাৰ পিছত এই আই যে সাবজেক্ট আছে অ্যাক্টিভ ভয়েসত এটো আমি আনি ইয়াত পেসিভ ভয়েসত অবজেক্ট বনাই দিছো আই থাকিলে কি হয় মি হয় এয়াই হল অ্যাক্টিভৰ পৰা পেসিভ এটো সেন্টেন্সত আমি এনেকে কৰিলো এটো সেন্টেন্স যদি আমি বুজি পাইছো তেতিয়াহলে বাকি বিলাক সেন্টেন্স আমি নিশ্চয় কৰিব পাৰিম চাও হক কেনেকে আমি বাকি বিলাক সেন্টেন্স কৰিম দুই নম্বৰ সেন্টেন্সটোত আছে উই উইল বি হেল্পিং দা পুৰ ইন देयर ডিস্ট্রেস এইখিনি আমাৰ যেনেকৈ আছে এইখিনি তেনেকৈ থাকিব দিয়ক আমাৰ দা পুৰ ইয়াত সাবজেক্ট বনাই লওক দা পুৰ যেহেতু পুৰ আই নহয় গতিকে ইয়াৰ লগত আপুনি উইল বহুৱাই দিয়ক দা পুৰ উইল তাৰ পিছত কি আছে দা পুৰ উইল বি বিং ইয়াৰ ভাৰ্বটো কি আছে হেল্প ইয়াৰ হেল্পৰ V3 আপুনি বহুৱাই দিয়ক উইল বি বিং হেল্পড তাৰ পিছত আপুনি বাই বহুৱাই দিয়ক উইল বি বিং হেল্পড বাই তাৰ পিছত আছে সাবজেক্ট অ্যাক্টিভৰ উই আপুনি ইয়াত আস বহুৱাই দিয়ক হৈ গল তাৰ পিছত ইন দেয়াৰ ডিস্ট্রেস যত ইয়াত যেনেকুৱা আছে ইন দেয়াৰ ডিস্ট্রেস যেনেকুৱা আছে আপুনি তেনেকুৱাই বহুৱাই দিয়ক আপোনাৰ ভয়েস হৈ যাব নিশ্চয় বুজিব পাৰিছে থাৰ্ড নাম্বাৰ সেন্টেন্স লৈ আহক দে উইল বি ডুইং দা ওয়ার্ক টুমৰো এই সেন্টেন্সটোত দে সাবজেক্ট উইল বি অক্সিলাৰি ডু ইয়াৰ মেইন ভার্ব তাৰ লগত আইএনজি দা ওয়ার্ক অবজেক্ট আৰু টুমৰো আন এটা অবজেক্ট বা কমপ্লিমেন্ট আমি বুলি ক'ব পাৰো গতিকে দা ওয়ার্ক যেহেতু এই সেন্টেন্সটোৰ অবজেক্ট আমি ইয়াক আনি সাবজেক্ট বনাই ললো দা ওয়ার্কৰ পিছত আপনি উইল বি নিঃসন্দেহে বহুৱাই দিয়ক দা ওয়ার্ক উইল বি তাৰ পিছত কি আছে ফৰ্ম ডিৰ পিছত বিং আপনি বহুৱাই দিয়ক উইল বি বিং তাৰ পিছত সেন্টেন্সটোত ভার্ব কি আছে ডু ইয়াৰ V3 ডন আপনি বহাই দিয়ক দা উইল বি বিং ডন V3 পিছতে আপনি বাই বহুৱাই দিয়ক উইল বি বিং ডন বাই তাৰ পিছত এই সেন্টেন্সটোত দে যেহেতু সাবজেক্ট আছে আপনি এটু আনি them বনাই দিয়ক বাই them তাৰ পিছত কি আছে টুমৰো যত যেনেকুৱা আছে আপনি তেনেকুৱাই বহুৱাই দিয়ক will be being the work will be being done by them tomorrow আহক আপনি ফোর্থ নাম্বার সেন্টেন্স লৈ এই সেন্টেন্সটো এটা নেগেটিভ সেন্টেন্স he will not be writing তেওঁ লিখি নাথাকিব the letters চিঠিবোৰ at night ৰাতি তেওঁ ৰাতি চিঠিবোৰ লিখি নাথাকিব যেহেতু সেন্টেন্সটো নেগেটিভ আৰু নট যেহেতু আছে নট পেসিভ ভয়েস হতো আমি কেবল অক্সিলারিৰ পিছত নটটো বহুৱাই দিলেই আমাৰ নেগেটিভ থাকি যাব এই সেন্টেন্সটোত
সাবজেক্ট হি উইল নট ভার্ব রাইট তার লগত আইএনজি দ্য লেটার্স অবজেক্ট গতিকে আপনি দ্য লেটার্স অবজেক্টটো আনি সাবজেক্ট বনাই দিয়ক দ্য লেটার্স তাৰপিছত আপনি উইল বি ফর্মত যেটো দিয়া আছে উইল বি বিং বহুৱাই দিয়ক উইল বি বিং রাইটৰ V3 তাৰপিছত বহুৱাই দিয়ক রিটেন তাৰপিছত বাই আনক বাই তাৰপিছত সাবজেক্ট হি আছে আপনি হিম হিম তাৰপিছত এট নাইট যিখিনি বাকি আছে সেইখিনি বহুৱাই দিয়ক ইয়াত দেখা গল এতিয়া আমি এটু নট টু বাদ দিহে কৰিলো গতিকে আপনি যদি এতিয়া নট টু বহাব বিচাৰে তেতিয়াহলে আপনি কত বহুৱাব কেৱল আপনি কি কৰক উইল তাৰপিছত নট দি দিয়ক উইল তাৰপিছত নট দি নট বহুৱাই দি উইল নট বি বিং আপনি দ্য লেটার্স উইল নট বি বিং রিটেন বাই হিম এট নাইট আহক লাস্ট সেন্টেন্সটো লৈ she will not be learning her lessons the next Monday অহা সোমবাৰে তাইৰ লেসন শিকি না থাকিব যেহেতু সেন্টেন্সটো নেগেটিভ তেতিয়া হলে এই সেন্টেন্সটোত her lessons হল অবজেক্ট আমাৰ সাবজেক্ট হল she তেতিয়া হলে her lessonsটো আনি আপনি সাবজেক্ট বনাই দিয়ক her lessons will তাৰপিছত যেহেতু সেন্টেন্সটো নেগেটিভ নট আছে উইলৰ পিছত আপনি নট বহুৱাই দিয়ক will not তাৰপিছত be তাৰপিছত being will not be being তাৰপিছত learn আছে ইয়াৰ V3 বহুৱাই দিয়ক learned will not be being learned তাৰপিছত by আপুনি বহুৱাই দি প্লাই ভাবক ইয়াৰ সাবজেক্ট আছে she তেতিয়া হলে কি হ'ব by her আৰু তাৰপিছত the next day আপুনি যত যেনেকুৱা আছে তেনেকুৱাই বহুৱাই দিয়ক the lessons will not be being learned by her the next day এয়াই আছিল আজিৰ ভিডিঅ'ৰ আলোচ্য বিষয় পেসিভ ভয়েস অফ ফিউচাৰ কন্টিনিউয়াস টেন্স আশা কৰিছো আপোনালোকে বুজিব পাৰিছে কাৰণ মই যি ফৰ্ম দুটা আপোনালোকক দি দিছো এই ফৰ্ম দুটা যদি আপোনালোকে ভালদৰে বুজি লৈ সেন্টেন্স আৰু নিজে নিজে সেন্টেন্স লৈ প্ৰেক্টিস কৰে তেতিয়াহলে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ যিকোনো সেন্টেন্স মই আশা কৰো আপোনালোকে ভয়েস চেঞ্জ কৰিব পাৰিব আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে নিশ্চয় ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ইংৰাজী গ্ৰামাৰৰ ভিডিওবিলাক আপোনাৰ ওচৰত পোনে পোনে গৈ পায় ধন্যবাদ জয় আই অসম।